জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2ৰ কৰি চাওঁ আহাৰ 2.2ৰ কুৱেশ্যন আনচাৰসমূহ সলিউশ্যন কৰাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে ভিডিঅ'বোৰ যেতিয়াই আপলোড কৰোঁ তেতিয়া পাই যাবা। তোমালোকে ক্লাছ 6ৰ আছামিজৰ, ছায়েন্সৰ আৰু ছ'চিয়েল ছায়েন্সৰ ভিডিঅ'বোৰো দি আছোঁ। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো চেক কৰিবা, পাই যাবা। একেবাৰে সহজভাৱে ইংৰাজী আৰু অসমীয়া, ছায়েন্সৰো ইংৰাজী আৰু অসমীয়া দুইটা মিডিয়ামতে দিছোঁ। অ'কে, এতিয়া চোৱা 2.2 নম্বৰটো কি কৈছে, তোমাৰ চৌপাশে চোৱাচোন, তাত বিভিন্ন আকৃতিৰ সৃষ্টি কৰা কোণৰ আৰ্হি দেখিবলৈ। আমাৰ ইমানবোৰ আৰ্হি থাকে, তাত কি হওক কিছুমান কোণ দেখিবলৈ পাওঁ। কোণ মানে কি? কোণ মানে হ'ল চোৱা, দুটা বাহুৱে যেতিয়া কোণ মানে কি? দুটা বাহু, দুটা ছাইডছ। বাহু মানে কি ইংৰাজীত ক'ব ছাইডছ। দুটা ছাইডছে যেতিয়া এটা পইণ্টত লগ হয়, সেইটোক কি কয়? কোণ হ'ব। এইটো কোণ। আৰু এই মাজৰ যোনটো পইণ্ট বিন্দুটো, এইটো কি হ'ব? ইনিচিয়েল পইণ্ট মানে আদি বিন্দু। এইটো বিন্দু কি কয়? শীৰ্ষবিন্দু বুলি কয়। শীৰ্ষবিন্দু ভালকৈ মনত ৰাখিবা। এইটোক ক'ব ভাৰ্টেক্স, ইংৰাজীত ক'ব ভাৰ্টেক্স। এতিয়া চোৱা, ইয়াত এই ডাঠ কাগজৰ বাকচ, এই বাকচটোত কোনটো মানে ইয়াত সুধিছে যে ইয়াত থকা কোণবোৰ বিচাৰি লোৱা। ইয়াত থকা কোণবোৰ লিখিব দিছে আৰু কোণবোৰৰ শীৰ্ষবিন্দু আৰু বাহুবোৰ, বস্তুবোৰৰ কোণবোৰ চিনাক্ত কৰিব দিছে। বাহু কোণকেইটা মানে তোমালোকক পৰিচয় হ'ব দিছে, তোমালোকে জানা নে নাই সেইটো উত্তৰটো সুধিছে যে বাহু কোনটোক কয়, কোনটোক কয় আৰু শীৰ্ষবিন্দু কোনটোক কয়। এই বাকচটোৰ বাহু কোনকেইটা? এইবোৰ হ'ব বাহু, হয়নে নহয়? এইবোৰ বাহু, এইটো বাহু, এইটো বাহু, এইবোৰক কি ক'ব? বাহু। এইবাৰতে মই ইংৰাজী অসমীয়া দুইটাতে দি দিম। এইটো বাহু, এইবোৰক কি কয়? বাহু। আৰু ইংৰাজীত কি ক'ব? এইবোৰক ছাইডছ বুলি ক'ব। SIDES ছাইডছ, এইবোৰ ছাইডছ। গতিকে ছাইডছ বহুতবোৰ আছে। এইটো ছাইডছ, এইটো ছাইডছ, এইটো ছাইডছ, এইটো এইবোৰ হ'ল ছাইডছ। অ'কে, তাৰপিছত কি আছে, কি কৈছে চোৱা, আমি বাহুবোৰ গম পালোঁ। এতিয়া আমাৰ কোনবোৰ? শীৰ্ষবিন্দু। বিন্দুটো ওলোৱা। শীৰ্ষবিন্দুটো মানে কিন্তু দুটা বাহুৱে লগ হৈ যোনটো আদি বিন্দুটোক ক'ব শীৰ্ষবিন্দু। অ'কে, আদি বিন্দুটোৱে হ'ল শীৰ্ষবিন্দু। আৰু এই পইণ্টটোত এইটো বাহু আৰু এইটো বাহুৱে এইটো পইণ্টত মিলিছে, এইটো হ'ব শীৰ্ষবিন্দু। অ'কে, ইয়াত শীৰ্ষবিন্দু লিখিবা। তাৰপিছত এইটো বাহুৱে এই পইণ্টটোত মিলিছে, এইটো হ'ব শীৰ্ষবিন্দু, তেনেকৈ লিখিবা। ইয়াত শীৰ্ষবিন্দুক ইংলিছত কি কয়? ভাৰ্টেক্স। গতিকে ভাৰ্টেক্স কোনটো হ'ব? ছাপ'জ ধৰিলা এইটো বাহুৰ শীৰ্ষবিন্দুটো কিন্তু এইটো হ'ব। গতিকে এইফালে তোমালোকে ইয়াতে দেখি ভাৰ্টেক্স বুলি লিখি দিবা। মই লিখি নিদিওঁ। তাৰপিছত হ'ব ভাৰ্টেক্স আউটটো এইটো আছে দেই। তাৰপিছত ভাৰ্টেক্স ছাইডছ গম পালা। এতিয়া এংগেলছ কোনকেইটা হ'ব? এংগেল মানে কোণ। এই বাহুটোৱে য'ত কোণৰ সৃষ্টি কৰিছে, এনেকৈ দিবা বস্তুটো, এনেকৈ দিবা। ছাপ'জ ধৰিলা এইটো বাহু, এইটো কোণ, এইখিনি কোণ। অ'কে, কোণটো হ'ব এইখিনি দি এনেকৈ তোমালোকে এংগেল বুলি লিখি দিবা। অ'কে, আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এই চেয়াৰটোত কোনটো হ'ব? এইটো আৰু এইটোৱে ক'ত সৃষ্টি কৰিছে? কোণৰ ইয়াত সৃষ্টি কৰিছে। গতিকে এইটো হ'ব এংগেল। ছাইডছ কোনকেইটা হ'ব? এইটো হ'ব ছাইডছ, হয়নে নহয়? গতিকে বহুতকেইটা আছে ছাইডছ। এইটো এটা আছে, এইটো এটা আছে। তাৰপিছত কি আছে? ভাৰ্টেক্স কোনটো হ'ব? ভাৰ্টেক্স হ'ব এইটো বাহু। ছাপ'জ ধৰিলে এইটো বাহুৱে কি এই পইণ্টটোত মিলিছে। অ'কে, গতিকে এইটো হ'ব ভাৰ্টেক্স। গতিকে তেনেকুৱা ধৰণৰ আৰু বহুতো আছে, উলিয়াবা তাতে। আৰু এই গেটটোত এইটো হ'ব শীৰ্ষবিন্দু, এইটো হ'ব ভাৰ্টেক্স। তাৰপিছত হ'ব এইবোৰ ছাইডছ, বাহু। তাৰপিছত আছে আৰু এংগেল কোনটো হ'ব? এই ভিতৰৰ এইখিনি ঠাই, এইখিনি জোখটো হ'ব এংগেল কোণ। অ'কে, ঠিক তেনেকৈ এইটো হ'ব বাহু, অসমীয়াত হ'ব বাহু। এইটো হ'ব শীৰ্ষবিন্দু আৰু ইয়াতে মই দেখুৱাই দিওঁ কোনটো। এইটো বাহু মিলি পেলাই ইয়াত কোণৰ সৃষ্টি কৰিছে, বা এইটোৱে দি দিওঁ এনেকৈ চিম্বল দি, এইটো এংগেল কোণ। নেক্সট কুৱেশ্যনটো চোৱা, কাষৰ চিত্ৰত গঠন হোৱা কোণৰ আকৃতিবোৰ দেখিছানে? ইয়াত দুটা পিকচাৰ দিছে, তাত কোণৰ আকৃতিবোৰ দেখিছানে? প্ৰত্যেকটো চিত্ৰৰ পৰা অন্ততঃ দুটাকৈ কোণ বিচাৰি উলিওৱা আৰু কোণ গঠন কৰা বাহু দুটাৰ শীৰ্ষবিন্দু চিহ্নিত কৰা। কোণ দুটাৰ গঠন কৰা যোনটো শীৰ্ষবিন্দু সেইটো উলিয়াব দিছে। আৰু কি কৰিছে? চিত্ৰৰ পৰা অন্ততঃ দুটাকৈ কোণ বিচাৰি লোৱা। কোণ দুটা উলিয়াব দিছে। এইটো চিত্ৰৰ কোনটো হ'ব? এইটো চিত্ৰৰ এইটো এটা কোণ হ'ব। তাৰপিছত ছাপ'জ ধৰিলে এইটো এটা কোণ হ'ব, এনেকৈ কোণ হ'ব। গতিকে এইটো হ'ব কোণ। দুটাকৈ কোণ উলিয়াব দিছে, ইয়াত এটা হ'ব কোণ।
ওকে তাৰপিছত হ'ব সাপোজ দিলে ইয়াতো হ'ব দে ইয়াতো কোন হ'ব যিকোনো দুটা উলিয়াব দিছে দুটা লিখি দিছোঁ ইয়াৰ চাইকেলটোৰ কোন ক'ত হ'ব ইয়াত হ'ব কোন এটুত দিব পাৰা এইখিনিত ইয়াত য'ত কোন হৈছে ইয়াতো হ'ব কোন তাৰপিছত আকৌ এইখিনিত এইটো লাইনে ইয়াত কোণৰ সৃষ্টি কৰিছে গতিকে এইটো হ'ব যিকোনো দুটা লিখিব দিছে এই দুটা লিখিলোঁ তাৰপিছত আৰু শীৰ্ষবিন্দু মানে দুটা বাহু কোণ গঠন কৰা বাহু দুটাৰ এইটো কোণ গঠন কৰিছে নহয় এইটো কোণ দুটাৰ বাহু দুটাৰ এইটো এটা বাহু এইটো বাহু দুটাৰ শীৰ্ষবিন্দু কোনটো এইটো পইণ্ট গতিকে এইটো হ'ব শীৰ্ষবিন্দু তাৰপিছত এইটো কোণৰ শীৰ্ষবিন্দু কোনটো এইটো হ'ব এইটো শীৰ্ষবিন্দু ইয়াতে শীৰ্ষবিন্দু লিখি দিওঁ দেই যিকোনো দুটা লিখিব দিছে শীৰ্ষবিন্দুক ইংৰাজীত কি কয় ভাৰ্টেক্স গতিকে ইয়াৰ এংগলটো সাপোজ দিলে এইটো ধৰিব পাৰা বা এইটোও ধৰিব পাৰা বা এইটোও ধৰিব পাৰা সেইবোৰ কি হ'ব এংগলছটো কি হ'ব ANGL এংগল ইয়াতে এংগল লিখিলা তাৰপিছত এইটো বাহু যোনটো পইণ্টত মিলিছে সেইটো কি ক'ব ভাৰ্টেক্স এইটো হ'ব ভাৰ্টেক্স তাৰপিছত এইটো ভাৰ্টেক্স পইণ্ট কি হ'ব এইটো বাহু এইটো কোণ সৃষ্টি কৰিছে আৰু এই পইণ্টত দুটা বাহু এইটো পইণ্টত মিলিছে গতিকে এইটো হ'ব ভাৰ্টেক্স পইণ্ট নেক্সট কুৱেশ্যন নম্বৰ 3 ড্ৰ এন এংগল এটা কোণ আঁকিব দিছে ফ্ৰম বাই দ্য চাইডছ চাইডছৰ নাম দি দিছে PQ আৰু PR দুটা বাহু আঁকিব দিছে বাহুটোৱে এটা এংগল সৃষ্টি কৰাকৈ বাহু দুটা আঁকিব দিছে মাৰ্ক দ্য চাইডছ এণ্ড ভাৰ্টেক্স অফ দ্য এংগল PQ আৰু PR বাহুৱে গঠন কৰা এটা কোণ অংকন কৰি কোণটোৰ বাহু আৰু শীৰ্ষবিন্দু চিনাক্ত কৰা এতিয়া চোৱা আমাক কি আঁকিব দিছে প্ৰথমে চাইডছ দুটা আঁকিব দিছে PQ আৰু PR প্ৰথমতে PQটো আঁকি লওঁ ইয়াতে লাইন এটা টানি দিবা এনেকৈ PQ এইটো দি দিওঁ P এইটো দি দিওঁ Q ওকে আৰু এটা আমাক আৰু এটা কি আঁকিব দিছে PR এতিয়া চোৱা যিহেতু এংগল সৃষ্টি হোৱাকৈ আঁকিব দিছে গতিকে আমি কি কৰিব লাগিব এনেকৈ পেৰালেল সমান্তৰালকৈ আঁকিলে নহ'ব দুটা লাইন আঁকিবলৈ নহ'ব আমাৰ শীৰ্ষবিন্দু কোণ আঁকিব হ'লে শীৰ্ষবিন্দু এটা ৰাখিব লাগিব এইটো শীৰ্ষবিন্দু এটা আৰু এইটোৰ পৰা আমি আৰু এটা PRটো আমি এইটোৰ পৰাই টানিব লাগিব এইটো হ'ব R P2টো অলৰেডি দিয়া আছে গতিকে আমাক এইটো হ'ব এংগল এনেকৈ চিধি এইখিনিত কোণৰ সৃষ্টি কৰিছে এতিয়া আমাক কৈছে মাৰ্ক দ্য চাইডছ কোনকেইটা এইটো চাইডছ আৰু এন ভাৰ্টেক্স of the angles vertex কোনটো এই এংগলটোৰ ভাৰ্টেক্স কোনটো হ'ব এইটো হ'ব ভাৰ্টেক্স ওকে ভাৰ্টেক্স মানে শীৰ্ষবিন্দু আমি মাৰ্ক কৰি দিছোঁ এক্সট্ৰাকৈ লিখিব নালাগে শীৰ্ষবিন্দু আৰু এইবোৰ হ'ব চাইডছ এইটো হ'ব চাইডছ দুটা চাইডছ মানে বাহু এইটো চাইডছ মানে কি বাহু সদায় এইবোৰ পিকচাৰ আঁকিলে ছবিবোৰ আঁকিলে সদায় পেঞ্চিল ইউজ কৰিবা পেন ইউজ নকৰিবা দেই তোমালোকে এনেকৈ কাৰ্চিনেৰে দি দিবা ওকে এইটো হ'ল 3 নম্বৰ কুৱেশ্যনটোৰ আনচাৰটো আৰু যদি কোনবোৰৰ নাম লিখিব আহে নাম কেনেকৈ লিখিবা চাইডছৰ নেম যদি লিখিব আহে চাইডছৰ নেম কি আছে PR মানে কি বাহুৰ চিম্বলটো এনেকৈ দিব ওপৰত PQ আৰু PR আৰু PQ ওকে এনেকৈ চিম্বল দি দিবা এইটোৱে বুজাব চাইডছ বুলি বুজাবা তাৰপিছত ভাৰ্টেক্স মানে শীৰ্ষবিন্দু অসমীয়া লিখিলে শীৰ্ষবিন্দু লিখিব ভাৰ্টেক্স কোনটো ভাৰ্টেক্স এইটো পইণ্ট হ'ব P পইণ্টত মিলি দিছে এইটো P পইণ্ট গতিকে এইটো ভাৰ্টেক্স পইণ্টটো হ'ব P পইণ্টটো হ'ব ভাৰ্টেক্স ওকে শীৰ্ষবিন্দু অসমীয়া লিখিলে শীৰ্ষবিন্দু এইটো হ'ল 3 নম্বৰ এনচাৰটো আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিবা কাৰণ ছাবস্ক্ৰাইব কৰিলেহে ভিডিঅ'বোৰ যেতিয়া আপলোড কৰোঁ তেতিয়া পাই যাবা এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 4 টো চোৱা কাষৰ চিত্ৰত মুঠ কেইটা কোণ আছে ইয়াত কেইটা কোণ আছে ইয়াতে চোৱা ইয়াত এটা কোণৰ সৃষ্টি কৰিছে ইয়াত এটা কোণৰ সৃষ্টি কৰিছে এইটো এটা কোণ আমি দেখি আছোঁ কিন্তু আৰু এটা কোণ আছে চোৱা এইটো আৰু এইটো মেইন কোণটো এইটো কোণত মাজত ভাগ কৰি দিছে এইটো লাইনে ভাগ কৰিছে দুটা কোণ সৃষ্টি হৈছে তাৰপিছত এইটো আৰু এইটো মিলি এটা কোণ এই দুটা লাইন মিলি এটা কোণ সৃষ্টি কৰিছে মুঠ কেইটা কোণ আছে কাষৰ চিত্ৰৰ মুঠ কেইটা কোণ আছে তিনিটা ওকে ইয়াতে ইয়াতে লিখিবা there are three sides three angles গোটেই সেন্টেন্সটো নিলিখিলে হ'ব 3 angles বুলি লিখি দিলে হৈ যাব ওকে এতিয়া নামকেইটা লিখিব দিয়া নাই গতিকে তথাপি মই জানিবলৈ নিয়মকেইটা লিখি দিওঁ আৰু ইয়াতে তলৰ চিত্ৰটো নামগুৰু দিছে চোৱা
তলৰ চিত্ৰত একেই ওপৰৰ চিত্ৰটো তলৰ চিত্ৰটো একেই গতিকে নামবোৰ কোনৰ নামবোৰ কি হ'ব এংগলৰ চিম্বলটো হতে আমি কিহেৰে খুচাও এনেকৈ খুচাও ওকে গতিকে আমি নামবোৰ লিখি লওঁ প্ৰথমতে ডাঙৰ নামটো লিখি লওঁ এ ও সি এটো কোন সৃষ্টি হৈছে এ ও সি গতিকে আনসাৰটো কেনেকৈ লিখিবা এটো আনসাৰটো হ'ব এংগল এ ও সি এটো চিম্বলক কোন বুলি বুজায় কোন এ ও সি তাৰ পিছত আৰু এটা আছে এংগল এ ও বি আৰু এটা কি আছে পিছত বি ও সি কোনটো তিনটা কোণ লিখি দিওঁ দেখোতে আমি দুটা কোণ দেখা পাইছোঁ কিন্তু মাজেদি লাইন যেহেতু এটো লাইনে দুটা এটা কোণৰ সৃষ্টি কৰে গতিকে তিনটা হ'ব তাৰপিছত 6 নম্বৰটো যে তোমাৰ বহিত এ বি আৰু সি তিনটা বিন্দু এনেদৰে লোৱা ইয়াতে দিয়ে দিছে তিনটা বিন্দু যাতে বিন্দু তিনটা একে ৰেখাত নাথাকে একে লাইনত নাথাকে ৰেখা মানে কি এটা লাইনত যাতে নাথাকে ওকে ইয়াৰ পৰা তুমি এ নম্বৰটো কৈছে তিনটা বিন্দু এ বি সি আৰু সি যিকোনো এজোৰ বিন্দুৰ যদি যোৱা কেইডাল ৰেখা অংকন কৰিব পাৰিবা এ বি সিৰ মাজেদি কেইডাল ৰেখা এৰ পৰা বি লৈকে এডাল বিৰ পৰা সি লৈকে আৰু এডাল সিৰ পৰা এ লৈকে আকৌ আৰু এডাল গতিকে কেইডাল ৰেখা টানিব পাৰিম তিনিডাল ওকে তিনিডাল বুলি লিখি দিবা 6 নম্বৰ এ তিনিডাল ইংৰাজীত হ'ব 3 how many lines 3 lines ওকে তাৰ পিছত বি নম্বৰটো আছে উৎপন্ন হোৱা ৰেখাবোৰৰ নাম লিখা ৰেখাবোৰ মানে কি লাইন্স কি লাইন্স উৎপন্ন হৈছে নেম দা লাইন্সটো কি এৰ পৰা বি লৈ এটা লাইন বিৰ পৰা সি লৈ এটা লাইন দিছো আকৌ সিৰ পৰা এ লৈ বা এ সি এটা লাইন ওকে এ সি বা সি এ লিখিলেই হ'ল এ বি বি সি আৰু এ সি যেহেতু এৰ পৰা সি লৈ এটা কি হ'ব ৰেখা খণ্ড সৃষ্টি হৈছে ৰেখা খণ্ড হয় না গতিকে এটো ওপৰত আমি আৰু এইবোৰে তোমালোকে এনেকৈ লাইন দি দিবা যেহেতু এৰ পৰা বি লৈ এটা নিৰ্দিষ্ট জোখত আমি চিন দিছোঁ হয় নহয় এটা ত্ৰিভুজ আকৃতি দিছে ইয়াৰ পৰা ইয়ালৈকে এটা জোখ নিৰ্দিষ্ট হৈছে গতিকে এটো এটা ৰেখা খণ্ডৰ সৃষ্টি হৈছে ৰেখা খণ্ডৰ ওপৰত এনেকৈ লাইন দিব লাগিব নেক্সট হ'ল কোৱেশ্চন নম্বৰ সি টু চোৱা ৰেখাবোৰ এটো ইংৰাজী অসমীয়াত একেই হ'ব ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰিলে এই ৰেখাবোৰে কেইটা কোণ এটা কোণ দুটা কোণ তিনটা ত্ৰিভুজত তিনটা কোণ থাকে গতিকে 3 angles লিখিলে তিনিটা কোণ কেইটা কোণ সৃষ্টি কৰিলে তিনিটা কোণ শৰ্টকাট লিখিলে হ'ব ইমান সেন্টেন্সবোৰ লিখি ৰখাৰ প্ৰয়োজন নাই তাৰ পিছত উৎপন্ন হোৱা কোণবোৰ নামকৰণ এতে নামবোৰ কি এংগল এ নেমবোৰ কি এংগল এ এংগল বি এংগল সি এংগল এ এটো এটা কোণ এটো এটা কোণ ওকে মই পেন্সিলেৰে চিন দিছো এটো কোণ তিনটা কোণ সৃষ্টি হৈছে নেক্সট কোৱেশ্চন নম্বৰ সি টু চোৱাৰ ডি টু তোমাৰ বহিত আৰু এটা বিন্দু ডি এনেদৰে লোৱা ডি এটা বিন্দু ল'ব দিছে সাপোজ হলে এটো এটা ত্ৰিভুজ আমি আঁকিছিলো ওকে অথনি দিয়া নাছিলো বুকতে যে আমি কৰিলো এটো কোণ সৃষ্টি কৰা হৈছে এটো এ বি সি এতিয়া আমাক আৰু এটা ডি পইণ্ট ল'ব দিছে ডি বিন্দুটো কোনো ৰেখাত নাথাকে এটোতো নাথাকিব এটোতো নাথাকিব যিকোনো ৰেখাত নথকা ডি বিন্দু এটা ল'ব দিছে এতিয়া যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা বেছিকৈ অংকন কৰিব পাৰিবা এটা বিন্দু ডি ল'ব দিছে ডিটো কোনো ৰেখাত নহয় ওপৰত বা তলৰ ফালে যিকোনো এটা সাইডৰ ফালে ল'ব পাৰা লৈ পেলাই তাৰ পিছত আমি বা মাজটো ল'ব পাৰা লৈ পেলাই আমাক কি কৰিব দিছে যে এটা যিকোনো এজোৰ বিন্দুৰ মাজেৰে যোৱা কেইডাল ৰেখা বেছিকৈ অংকন কৰিব পাৰিবা যিকোনো হাউ মেনি more lines can you draw through any pair of points এটা পইণ্টত এই পইণ্টটো সাপোজ দিলে আমি ইয়াত দিলো পইণ্টটো গতিকে এটো আৰু এজোৰ এটো পইণ্ট আৰু এটো পইণ্ট এটো ডি পইণ্ট দিলো এটো পইণ্ট আৰু এটো পইণ্টৰ মাজে এডাল ৰেখা এটো পইণ্ট আধাতে ৰাখিব নোৱাৰো গতিকে এটো পইণ্টক আমি মিলাব পাৰিম আকৌ ইয়াৰ পৰা ইয়ালৈকে এটা মিলাব পাৰিম গতিকে কেইডাল লাইন টানিব পাৰো এজোৰ ৰেখাৰ মাজত এটা এটাকে কেইডাল হ'ব টোটাল তিনডাল আমি লাইন টানিব পাৰো গতিকে ডি নম্বৰ আনসাৰটো কিমান হ'ব তিনিডাল এজোৰ বিন্দুৰ মাজেৰে যোৱা কেইডাল ৰেখা অংকন কৰিব পাৰো ইয়াতেও তিনিডাল লিখিবা শৰ্টকাট ওকে তিনিডাল ৰেখা 3 lines আৰু এই এংগলবোৰৰ নাম তোমালোকে এনেকে নিলিখা আৰু এক ধৰণে লিখিব পাৰা চোৱা সাপোজ ধৰিলে এই কোণটো কোনগিটা পইণ্টে কোনগিটা লাইনে মিলাইছে বি এ সি এ
এই এংগেলটোক বনাইছে বি আমি এ বি চি দিলে নহ'ব এ বি চি দিলে এইটো এংগেলহে সৃষ্টি হ'ব ওকে আমি এইটো এংগেল বনাব হ'লে ইয়াৰ পৰা ধৰিব লাগিব এনেকৈ যাব লাগিব ওকে ইয়াৰ পৰা যদি ধৰো এইটো এংগেল নহ'ব ইয়াত গৈহে এংগেল ধৰিব গতিকে এইটো মিলি এইটো এংগেল সৃষ্টি হৈছে গতিকে এংগেল বি এ চি এটা এংগেল তাৰপিছত বি এংগেলটোক ধৰিব হ'লে চি এ বি চি এংগেল তেনেকৈ এংগেলৰ নামবোৰ এনেকৈ ধৰণৰ লিখিব পাৰা ওকে চি এংগেলটোক ধৰিবলৈ কেনেকৈ লিখিম এ চি বি বা বি চি এ লিখিলে হ'ল কিন্তু আমি এ বি চি এনেকৈ লিখিব নোৱাৰিম তেতিয়া এংগেলটো এইটোহে হ'ব চি এংগেল উৎপন্ন নহ'ব এ চি বি বা বি চি এ এনেকৈ লিখিলে হ'ব ওকে এ চি বি দুই ধৰণে লিখিব পাৰা এংগেলৰ নামবোৰ তাৰপিছত ডি নম্বৰটো হ'ল এতিয়া ই নম্বৰটো হৈছে এ বি চি আৰু ডি এই চাৰিটা একে ৰেখাত নথকা বিন্দুৰ পৰা যিকোনো এযোৰ বিন্দুৰ মাজেদি তুমি কেইডাল ৰেখা পালা ইংৰাজীটো চোৱা পঢ়ি লৈছোঁ হাউ মেনি লাইনছ ডু ইউ ফাইণ্ড পাছিং থ্ৰু কিমান লাইনছ সৃষ্টি হৈছে সেই বিন্দুবোৰৰ মাজেৰে অফ এনি পেয়াৰ অফ পইণ্টছ where the 4 points A, B, C and D are not on the same line মানে একে লাইনতে নথকা মানে এটা লাইন এতিয়া সাপোজ ধৰিলে A, B, C, D এটা আঁকিলো নহয় তাৰপিছত কি এৰ পৰা বি লৈ এটা লাইন এযোৰৰ মাজত এটা লাইন আৰু এটোৰ পৰা এটোলৈ এটা লাইন দুটা লাইন দুটা লাইন তিনটা চাৰিটা পাঁচটা এটো এটা ছটা টোটাল কিমানটা হৈছে ডি লৈকে ছটা লাইন হৈছে গতিকে 6 লাইন লিখি দিবা আনসাৰ 6 লাইনস এটো হ'ব ছডাল টোটাল এ বি চি ডিৰ এযোৰকে মাজেৰে এডালকে ছডাল ৰেখাত টানা হৈছে তাৰপিছত এক নম্বৰটো এ বি চি আৰু ডি বিন্দু সংযোগী সম্ভাব্য সকলোবোৰ ৰেখাই শীৰ্ষবিন্দু চাৰিটাত গঠন কৰা কোণৰ সংখ্যা কিমান এ বি চি ডিত সংযোগী মানে এ বি চি ডি আমি আঁকিলো প্ল্যানবোৰ আঁকিবলৈ এংগেলৰ সৃষ্টি হৈছে টোটাল কিমানটা কোণৰ গঠন কৰা কোণৰ সংখ্যা কিমান টোটাল কোণ কেইটা হৈছে টোটাল কোণ এতিয়া চোৱা এ এটা শীৰ্ষবিন্দু বি এটা শীৰ্ষবিন্দু চি পইণ্ট এটা শীৰ্ষবিন্দু ডি পইণ্ট এটা শীৰ্ষবিন্দু আমাৰ শীৰ্ষবিন্দু চাৰিটা আছে এই চাৰিটাত এটাত কৰি এটাত কেইটা কোণ হ'ব আমি ইয়াত শিকি আছিলোঁ নহয় এটা শীৰ্ষবিন্দুত কেইটা কোণ হ'ব এইটো চোৱা যেহেতু মাজেদি এটা লাইন গুচি গৈছে হয় নে নহয় মাজেদি এটা লাইন গৈছে যদি মাজেদি নগ'ল হয় এটা কোণে সৃষ্টি হ'ব যদি কাৰণ মাজেদি এটা লাইন গৈছে গতিকে সেইটো বাবে কি হ'ব ডাঙৰ এটা কোণ এটা তাৰপিছত এইটো ভাগ কৰি দিয়াৰ কাৰণে ইয়াত এটা টোটাল তিনিটা মানে এটা শীৰ্ষবিন্দুত তিনিটা কোণ সৃষ্টি হৈছে প্ৰশ্নটো কি হৈছে এ বি চি আৰু ডি বিন্দু সংযোগী এ বি চি আৰু ডি বিন্দু সংযোগী সম্ভাব্য সকলোবোৰ ৰেখাই শীৰ্ষবিন্দু চাৰিটা শীৰ্ষবিন্দুৰ গঠন কৰা কোণৰ সংখ্যা এডাল শীৰ্ষ বিন্দুত গঠন কৰা কোণ তিনিডাল কোণ তিনিডাল ওকে এতেকে চাৰিডাল শীৰ্ষবিন্দুত গঠন কৰা কোণ সমান যেহেতু এটাত তিনিকে গতিকে চাৰিডালত কি হ'ব 3 × 4 পূৰণ কৰিলে 3 × 4 = 12টা কোণ ইয়াত চোৱা ইয়াত 3টা 3 × 3 = 6 6 × 3 = 9 9 × 3 = 12 গতিকে 12টা কোণ উৎপন্ন হ'ব টোটাল এইটো এডাল নহয় এটা শীৰ্ষবিন্দুতে এডাল নহয় এটা শীৰ্ষবিন্দুত এটা প্ৰথমতে কি লিখিম যে এফ নম্বৰটো ইংলিছত কেনেকৈ লিখিম 3 angles তিনটা এংগেল গঠন হৈছে 3 angles formed by one vertex okay এটা ভাৰ্টিক্সত তিনটা এংগেল গঠন হয় therefore 4 angles form 4 vertex চাৰিটা ভাৰ্টিক্সত কিমানটা এংগেল গঠন হ'ব 4 বা 4 টো এনেকৈ নাম্বাৰতো লিখিব পাৰা 4 × 3 = 4 3 × 12 12 angles total 12 angles ওকে এটো হ'ব ইংৰাজী আনসাৰটো আৰু এটো হ'ব অসমীয়া আনসাৰটো 12টা কোণ এনেকৈ লিখি দিবা এইখিনি এক্সট্ৰা হয় দেই গতিকে আকৌ পঢ়ি দিছোঁ চোৱা এটা শীৰ্ষবিন্দুত গঠন কৰা কোণ এটা শীৰ্ষবিন্দু মই বুজাইছোঁ এটাত কেইটা হয় তিনিডাল কোণ তিনিডাল নহয় দেই তিনিটা
এতেকে চাৰিটা হ'ব ডাল নহ'ব 4টা শীৰ্ষবিন্দুত গঠন কৰা কোণ 3 × 4 = 12টা কোণ ওকে এইটো হ'ল 2.2টো কমপ্লিট হ'ল আশা কৰিছোঁ তোমালোকে বুজি পাইছা ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ ধন্যবাদ